বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ যি ধাৰাবাহিক আন্দোলন সেই আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ যি প্ৰাপ্য সেই প্ৰাপ্য বিচাৰি চচলত দিনে নিশাই তেওঁলোকৰ কাৰ্যসূচী অব্যাহত ৰাখিছে আৰু এই সময়তে অংগনবাড়ী কৰ্মী সহায়িকাক আৰক্ষী বিষয়াসকলে ঘৰে ঘৰে গৈ ভাবুকি প্ৰদান কৰা বুলি জানিব পৰা গৈছে আৰু এই সংক্ৰান্তত আপোনাৰ কি অভিমত, আপোনাকো এনেকুৱাভাৱে ভাবুকি প্ৰদান কৰা হৈছে নেকি আৰক্ষীৰ ফালৰ পৰা, এই সংক্ৰান্তত সন্থাৰ পৰা কি জনোৱা হৈছে এই সংক্ৰান্তত আপোনালোকক যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টো জনাম। গণতান্ত্ৰিক আন্দোলনত অংগনবাড়ী কৰ্মী সহায়িকাক আৰক্ষী বিষয়াৰ দ্বাৰা ঘৰে ঘৰে গৈ ভাবুকি প্ৰদান কৰা অসম চৰকাৰক ধিক্কাৰ। বিজেপি চৰকাৰে ৰাজ্যত গণতান্ত্ৰিক পৰিৱেশ ধ্বংস কৰাৰ পৰিকল্পনা অব্যাহত ৰাখিছে আৰু এয়া প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছিল 13 মাৰ্চ 2024। ইয়াতে চাওক, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ আহ্বানত যোৱা 26 ফেব্ৰুৱাৰীৰ পৰা সঞ্চালকৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ দাবীত ধাৰাবাহিকভাৱে চলি থকা গণতান্ত্ৰিক আন্দোলন আজি 17 দিন অতিক্ৰম কৰিলে। কিন্তু বিভাগীয় কৰ্তৃপক্ষই মাননি বৃদ্ধি কৰাৰ ক্ষেত্ৰত আজিলৈকে কোনো গুৰুত্ব নিদিয়াত কৰ্মী সহায়িকাই উপায়হীন হৈ 11 মাৰ্চত ৰাজপথ উত্তাল কৰাত সঞ্চালক মহোদয়ে প্ৰতিশ্ৰুতি দিয়ে যে 13 বা 14 মাৰ্চত বিভাগীয় মন্ত্ৰীৰ লগত আলোচনাত মিলিত কৰাব। কিন্তু পৰিতাপৰ কথা যে অসমত আন্দোলনেই নাইকিয়া হোৱা বুলি দম্বালি পৰা মাননীয় মুখ্যমন্ত্ৰীজনে এইবাৰ খবৰ ল'ব লাগে বুলি আহৰি নাপালে, বৰং বিভিন্ন জিলাৰ পৰা আন্দোলনত যোগ দিবলৈ অহা কৰ্মী সহায়িকাক মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীয়ে বিভাগৰ দ্বাৰাই বাধা প্ৰদান কৰিছে। আজি চিৰাং বঙাইগাঁৱৰ পৰা আহিবলগীয়া এখন বাছৰ পৰা কৰ্মী সহায়িকাক নমাই আন্দোলনত আহিবলৈ বাধা প্ৰদান কৰিছে। অকল এয়াই নহয়, ডিব্ৰুগড়, কাৰ্বি আংলং, চৰাইদেউকে ধৰি বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকে কৰ্মী আৰু সহায়িকাক টেলিফোন যোগেও বহু কৰ্মীক বাধা প্ৰদান কৰিছে। ইয়াৰ উপৰিও আজি সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সভানেত্ৰী তথা CITUৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া উষাৰাণীক গুৱাহাটী বিমানবন্দৰত আৰক্ষীয়ে আটক কৰি ৰাখিছে। ইয়াৰ পৰাই প্ৰমাণ হয় যে বৰ্তমান বিজেপি চৰকাৰ কিমান অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী। অতি পৰিতাপৰ বিষয়টো হ'ল যে চৰকাৰে নিৰ্ধাৰণ কৰা আন্দোলনস্থলী 6 মাইল স্থলী চচললৈ আন্দোলন কৰিব অহা আন্দোলনকাৰীক বাধা দিয়াটো গণতন্ত্ৰৰ পৰিপন্থী। ইয়াকো প্ৰমাণ কৰে যে বিজেপি চৰকাৰে ৰাজ্য তথা দেশত গণতান্ত্ৰিক পৰিৱেশ ধ্বংস কৰাৰ পৰিকল্পনা অব্যাহত ৰাখিছে। আজি 17 দিন অব্যাহত থাকে অংগনবাড়ী কৰ্মী সহায়িকাৰ আন্দোলন। আজি সহস্ৰাধিক কৰ্মী সহায়িকাই সঞ্চালকৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ শ্লোগান দি কাৰ্যসূচী অব্যাহত ৰাখে। আজিৰ আন্দোলনত সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সভানেত্ৰী তথা CITUৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া উষাৰাণী উপস্থিত থাকি বিজেপি চৰকাৰে যে মহিলা বিৰোধী সেই কথাটো বিভিন্ন ৰাজ্যৰ কথাৰে প্ৰমাণ কৰি দিয়ে। কৰ্মী আৰু সহায়িকাই কৰ্ণাটকত ধাৰাবাহিক আন্দোলন কৰি গ্ৰেচুৱেটি আদায় কৰি লয়। অসমৰ এই আন্দোলন শক্তিশালী ৰূপত আগবঢ়াই যোৱাৰ কথা কৰ্মী আৰু সহায়িকাক আহ্বান কৰে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই ৰাজ্য চৰকাৰৰ এই ধৰণৰ নিকৃষ্ট কাৰ্যকলাপ ধিক্কাৰ জনায়। লগতে আৰক্ষী প্ৰশাসনকো সকীয়াই দিয়ে যে যদি আৰু কোনোবা কৰ্মী আৰু সহায়িকাক ঘৰত গৈ বা টেলিফোনেৰে ভয় বা ভাবুকি প্ৰদান কৰে তেতিয়াহ'লে আমি ইয়াৰ পৰাই তীব্ৰতৰ আন্দোলন কৰি যাম। অন্যহাতে সঞ্চালকে দিয়া মৌখিক প্ৰতিশ্ৰুতি মতে যদি কাইলৈ অৰ্থাৎ 14 মাৰ্চৰ দুপৰীয়ালৈ 12 বজাৰ ভিতৰত চৰকাৰৰ পৰা সুউত্তৰ নাপাওঁ তেতিয়াহ'লে আন্দোলন অব্যাহত থাকিব বুলি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইণ্ডিয়ান এৱাৰে প্ৰেছ বিজ্ঞপ্তি যোগে জানিব দিয়ে। তো বন্ধুসকল, এনেকুৱা পৰিৱেশ বা পৰিস্থিতি আপোনাৰ লগতো হৈছে নেকি? তেতিয়াহ'লে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব আৰু এই ক্ষেত্ৰত আপোনাৰ কি অভিমত ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।